নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10 ৰ টি ফ্ৰম আসাম নামৰ পাঠটি আমি এই ভিডিঅ'ত আলোচনা কৰিম বলক তেন্তে ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ টি ফ্ৰম আসাম অসমৰ চাহ প্ৰাঞ্জল a youngster from Assam is Rajbir's classmate at school in Delhi প্ৰাঞ্জল আসলে অসমৰ এজন যুৱক আৰু ৰাজবীৰ মানে সহপাঠী আছিল এখন স্কুলত দিল্লীৰ এখন স্কুলত তাৰ মানে প্ৰাঞ্জল আৰু ৰাজবীৰ দিল্লী এখন স্কুলৰ সহপাঠী আছিল আৰু প্ৰাঞ্জল অসমৰ এজন যুৱক আছিল Pranjal's father is the manager of a tea garden in Upper Assam আৰু Upper Assam উজনি অসমৰ চাহ বাগিচাৰ এজন মেনেজাৰ হিচাপে কৰ্মৰত আছিল প্ৰাঞ্জল দেউতা and Pranjal has invited Rajbir to visit his home during the summer vacation আৰু গ্ৰীষ্মকালীন বন্ধ যেতিয়া হৈছিল বা দিছিলে তেতিয়া মানে প্ৰাঞ্জলে ৰাজবীৰক আমন্ত্ৰিত জনাইছিল তেওঁলোকৰ ঘৰলৈ বা অসমলৈ যাবলৈ বা আহিবলৈ আৰু সেই অনুযায়ী তেওঁলোক দুজন অসমলৈ আহিল তাৰ পাছত সোৱা কি হ'ল Chai garam chai, a vendor called out in a high-pitched voice. He came up to their window and asked, Chai Sahab, give us 2 cups, Pranjal said. They sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. তাৰমানে তেওঁলোক অলৰেডি ট্ৰেইনৰ বুগিত বা ডাবাত মানে উঠিল বা ট্ৰেইনত উঠিল আৰু ট্ৰেইনত মানে আমি যেতিয়া ভ্ৰমণ কৰো তেতিয়া দেখা যায় যে বহুত সকল বেণ্ডৰ মানে ধৰা বিক্ৰেতা মানে বস্তু বিক্ৰেতা বিক্ৰী কৰা লোক তাত মানে ডাঙৰকে বৰকৈ চিঞৰি আহিছিল চাই গৰম চাই বুলি এই বেণ্ডৰ কল আউট মানে এজন চাহ বিক্ৰেতাই মানে কল আউট মানে চিঞৰি কৈছিল ইন এ হাই পিচ ভইচ মানে ডাঙৰকৈ বা উচ্চ স্বৰত he came up to their window and asked আৰু সেই বেণ্ডৰজনে বা বিক্ৰেতাজনে তেওঁলোকৰ ওচৰত আহি তেওঁলোকক খুদিছিল যে চাই লাগিব নেকি বুলি কৈছিল চাই চাপ বুলি give us 2 cups Pranjal said তেতিয়া প্ৰাঞ্জলে ক'লে যে 2টা কাপ দিবলৈ চাহৰ they sip the steaming hot liquid আৰু তেওঁলোকে sip মানে কি লাহে লাহেকে খোৱা আৰু যেটো মানে চাহ যেনেকে খাও আমি এবাৰ টানো এবাৰ থৈ দিও তেনেকে মানে লাহে লাহেকে খোৱা পানী যেনেকে খাই তেনেকে তো খোৱা নহয় steaming hot liquid মানে ইয়াতে চাহ বুজাইছে যেটো চাহ মানে ভাপটো উঠি আছিল গৰমত almost everyone in their compartment was drinking tea too আৰু প্ৰায় সকলো লোক যিমানখিনি খাই ট্ৰেইনৰ ডাবাত আছিল প্ৰাঞ্জল আৰু ৰাজবীৰ যোনটো ডাবাত প্ৰায় সকলো লোকে মানে তাত বহা যিমান লোক বহিছিল সকলোৱে চাহ খাই আছিল Do you know that over 80 crores cups of tea are drunk every day throughout the world? Rajbir said. Rajbire খুদিছিল বা কৈছিল তুমি জানানে যে 80 কোটিতকৈ অধিক লোকে মানে এই পৃথিৱীত মানে এই বিশ্বত মানে 80 কোটিতকৈ অধিক চাহ কাপ খোৱা হয় এটা দিনত আৰু খদাই মানে Wow, exclaimed Pranjal ক'লে বাহ আশ্চৰ্যজনক হৈ ক'লে Tea really is very popular. Tea সঁচাকে বৰ জনপ্ৰিয় বা পপুলাৰ মানে জনপ্ৰিয় বুজায় The train pulled out of the station এতিয়া pull out মানে এৰি দিয়া এতিয়া ষ্টেচনৰ পৰা পুনৰ ট্ৰেইনখন এৰিলে আৰু তেওঁলোক এটা ষ্টেচনত মানে ৰখিছিল আৰু এতিয়া ষ্টেচনৰ পৰা এৰিলে Pranjal buried his nose in his detective book again. Pranjale পুনৰ তেওঁ মানে যিটো ডিটেকটিভৰ যি কিতাপ আছিল সেই কিতাপ মানে পঢ়াত পুনৰ লাগি গল ডিটেকটিভৰ বুক মানে ধৰা তদন্তকাৰী Rajbir too was an ardent fan of detective stories. Rajbir detective kitab পঢ়ি ভাল পায় detective কিতাপ মানে ধৰা তদন্তকাৰী কিতাপ but at the moment he was keener on looking at the beautiful scenery. তাৰমানে কি কৈছে ইয়াত Rajbir মানে an ardent fan হয় মানে এটা বা এজন গভীৰ অনুৰাগী হয়
সেই তদন্তকাৰী কিতাপ মানে পঢ়ি তেওঁ ভাল পায় কিন্তু এই সময়ত বা সেই সময়ত তেওঁ মানে কিহৰ প্ৰতি মানে তেওঁ আগ্ৰহী আছিলে এই বাহিৰৰ মানে যিবিলাক ধুনীয়া ধুনীয়া চিনাৰী বা দৃশ্য সেই দৃশ্যবোৰ মানে চোৱাৰ প্ৰতিহে তেওঁ আগ্ৰহটো আছিলে ইট ৱাজ গ্ৰীণ এভৰিৱেৰ চাৰিওফালে অকল সেউজীয়া সেউজীয়াই আছিলে ৰাজবীৰ হেড নেভাৰ চিন so much greenery before আৰু ৰাজবীৰে এতিয়াও দেখা পোৱা নাছিলে এনেধৰণৰ বা এই ধৰণৰ মানে সেউজীয়াৰে ভৰি পৰা দৃশ্য Then the soft green paddy fields gave way to tea bushes. তাৰ পাছত কি হ'ল সেই ধাননি পথাৰ শেষ হোৱাৰ পিছত এতিয়া মানে চাহৰ খেতি আৰম্ভ হ'ল তাৰ পাছত কি হ'ল চোৱা It was a magnificent view আৰু সেইটো আছিলে খুব এটা ধুনীয়া লগা দৃশ্য বা বৰ ধুনীয়া দৃশ্য ম্যাগনিফিসেন্ট মানে বহুতে মানে ধুনীয়া আৰু against the backdrop of densely wooded hills a sea of tea bushes stretched as far as the eye could see তাৰ মানে সেই যিটো ঘন গছ-গছনিৰে যি পাহাৰ ভৰি আছিলে সেই পাহাৰৰ মানে পৃষ্ঠভূমিত মানে যিমান দূৰলৈকে দেখা পোৱা যায় সিমান দূৰলৈকে মানে যিমান দূৰলৈকে চকুৰে দেখিব পাৰি সিমান দূৰলৈকে মানে অকল চাহৰ খেতি আছিলে মানে সেই ঘন ঘন পাহাৰৰ পৃষ্ঠভূমিত তাৰ পাছত কি হ'ল চোৱা dwarfing the tiny tea plants were tall sturdy shade trees and amidst the orderly rows of bushes busy moved dolls like figure আৰু কৈছে যে সেই ওখ আৰু শক্তিশালী চাহ গছবোৰে সৰু চাহ গছবোৰক বহুত সৰু যেন দেখুৱাইছিল তাৰমানে সেই চাহ খেতিৰ মাজে ডাঙৰ ডাঙৰ ওখ যিবিলাক গছ-গছনি আছিলে সেই গছ-গছনিৰ বাবে সেই চাহৰ মানে যিটো খেতি আছিলে সেই খেতিবোৰ মানে চাহ মানে গছবিলাক সৰু সৰু যেন দেখিছিল আৰু সেই সৰু সৰু চাহৰ যিটো খেতি আছিলে তাৰ মাজত মানে বহুতে ব্যস্ততাৰে মানে ডল লাইক ফিগাৰ মানে পুতলাৰ দৰে দেখা লোক কিছুমান মানে অহা যোৱা দেখা পোৱা গৈছিল তাৰ মানে কি হ'ল সেই চাহ বুটলি থকা মানুহবোৰৰ কথা কৈছে ইয়াতে চাহপাত যিবিলাক চিঙে সেইবিলাক মানে পুতলাৰ দৰে মানে দূৰৰ পৰা দেখাত মানে তেনেকা ফিগাৰ এটা আকৃতি এটা দেখা পোৱা গৈছে বুলি কৈছে আচলতে সেইটো চাহপাত চিঙা মহিলাসকল বা লোকসকলে হয় আশা কৰো বুজি পাইছা তোমালোকে In the distance was an ugly building with smoke blowing out of tall chimney আৰু অকমান দূৰত মানে এটা কুৎসিত মানে ইমান এটা ভাল লগা বিল্ডিং নহয় সেই বিল্ডিঙৰ মানে যিটো চিমনি আছিলে চিমনি মানে ধৰা কল কাৰখানাত ফেক্টৰীত এটা মানে আকাশৰ ফালে এটা পাইপ এটা এৰি দিয়ে যাৰ মাজেদি ধোঁৱা ওলাই যায় সেইটো চিমনি বুলি কোৱা হয় আৰু তেনেকৈ মানে সেই বিল্ডিঙৰ পৰা সেই চিমনিৰ মাজেদি ব্লোয়িং আউট মানে ওলাই যোৱা আৰু ঘনকে ডাঠকে সেই স্মক বুলি কৈছে ধোঁৱাবিলাক হে এটি গাৰ্ডেন ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি তেতিয়া ৰাজবীৰে মানে এক্সাইটেড হৈ ক'লে যে চোৱা চাহ খেতি বা চাহ বাগান বুলি ক'লে প্ৰাঞ্জলক আৰু প্ৰাঞ্জল who had been born and brought up on a plantation did not share ৰাজবীৰ excitement আৰু প্ৰাঞ্জলটো জন্মৰ পৰাই মানে চাহৰ বাগানৰ মাজত থকা লোক হয় বা চাহ বাগানৰ মাজতে ডাঙৰ দীঘল হোৱা গতিকে একেতে মানে ৰাজবীৰৰ যিটো এক্সাইটমেন্ট সেই এক্সাইটমেন্টৰ ইমান এটা অংশীদাৰ নহল মানে ইমান এটা এক্সাইটমেন্ট তাৰ বাবে এক্সাইটমেন্ট নহয় কিন্তু ৰাজবীৰৰ বাবে সম্পূৰ্ণ বস্তুটো নতুন অভিজ্ঞতা নতুনকে দেখিব পোৱা এটা দৃশ্য গতিকে এক্সাইটমেন্টটো তাৰ বেছি Oh, this is the country now, he said. আৰু ৰাজবীৰে ক'লে যে এতিয়া আমি চাহৰ দেশত আহি পাইছো মানে তাৰমানে Assam has the largest concentration of plantation in the world এই বিশ্বত মানে চাহ আটাইতকৈ বেছি
ক'ত খেতি কৰা হয় অসমত খেতি কৰা হয় আমি সকলোৱে জানো you will see enough garden to last you a lifetime তাৰ মানে তুমি ইমানবোৰ মানে চাহ বাগিচা দেখিবা যে গোটেই জীৱনলৈ মনত ৰাখিবলৈ যথেষ্ট হ'ব বুলি কৈছে মানে you will see enough gardens যথেষ্ট পৰিমাণৰ চাহ মানে বা বাগিচা দেখিব পাৰিবা to last you a lifetime গোটেই জীৱনটো মানে চোৱাৰ বাবে বা মনত ৰাখিবলৈ মানে যথেষ্ট হ'ব বুলি কৈছে অভাৱ নহ'ব বুলি কৈছে তাৰ পাছত কি হ'ল চোৱা I have been reading as much as I could about tea আৰু ৰাজবীৰে কৈছে যে মই চাহৰ বিষয়ে বহুতখিনি কিতাপ পঢ়িলো বা বহুত অধ্যয়ন কৰিলো কিন্তু no one really knows who discovered tea but there are many legends কিন্তু কোনেও মানে ক'ব নোৱাৰে বা নাজানে যে চাহ কেনেকৈ আৱিষ্কাৰ হৈছিল কিন্তু তাত বহুতো মানে legends আছে legends মানে লোককথা আছে মানে খসা বুলি মানি লোৱা হয় কিন্তু তাৰ মানে কোনো প্ৰমাণ নাথাকে legend সাধাৰণতে what legends তেতিয়া খুদিলে আৰু প্ৰাঞ্জলে কি legends কি লোককথা আছে বুলি তেতিয়া ক'লে যে well there is the one about the Chinese emperor who always boil water before drinking it ক'লে যে এটা চাইনিজ সম্ৰাটৰ কথা এজন চীনা সম্ৰাট আছিলে যি চীনা সম্ৰাটে মানে সদায় পানী উতলি খাইছিল পানীখিনি খোৱাৰ আগত পানীখিনি ভালকৈ উতলি লৈছিল তাৰ পাছতে খাইছিল এদিনাখন কি হ'ল one day a few leaves of the twigs এটা ডালৰ কিছুমান পাত মানে যি পাত্ৰত পানী গৰম কৰি আছিল সেই পাত্ৰত মানে পৰিছিল আৰু সেই পানী যেতিয়া খাইছিলে তেতিয়া মানে এটা বৰ ধুনীয়া এটা সোৱাদ মানে দিছিলে ওলাইছিল it is said they were tea leaves আৰু হেতু কোৱা হয় যে সেই পাতকেইটা চাহৰ পাত আছিল বুলি আশা কৰো বুজি পাইছা tell me another scope Pranjal তাৰ পাছত প্ৰাঞ্জলে ক'লে যে আৰু এটা লোককথা কোৱাচোন যেটো লোককথা প্ৰথমটো ক'লাই দ্বিতীয়টো কি আছিল কেতিয়া ক'লে ৰাজবীৰে we have an Indian legend too আমাৰ ভাৰতীয়ৰো এটা লোককথা আছে বডি ধৰ্ম নামৰ এজন বৈৰাগী বা সন্যাসী যিজন আছিলে an ancient Buddhist ascetic আৰু তেখেত আছিলে এজন পুৰণি বৌদ্ধ সন্যাসী বা বৈৰাগী cut off his eyelids তেখেতে নিজৰ চকু পথাখিনি কাটি পেলাইছিল because he felt sleepy during meditation কাৰণ তেওঁ যেতিয়া মানে মেডিটেশন মানে যোগ বা ধ্যান যেতিয়া কৰিছিল তেতিয়া মানে তেওঁ মানে টোপনি ভাৱটো আহিছিল টোপনি লাগিছিল আৰু সেই গতিকে তেখেতে নিজৰ চকুৰ পতাখিনি কাটি পেলাইছিল 10 tea plants grew out of the eyelids আৰু যি চকুৰ পতা কাটি পেলাইছিল সেই চকুৰ পতাৰ পৰা 10 জোপা plants গজিছিল আৰু the leaves of these plants when put in hot water আৰু সেই গছৰ পাত যেতিয়া গৰম পানীত দিয়া হয় আৰু খোৱা হয় তেতিয়া মানে টোপনিৰ ভাৱটো মানে নাইকিয়া হৈছিল ভেনিছ মানে নাইকিয়া হোৱা sleep টোপনি তো হেতু হল দ্বিতীয় লেজেন্ড আৰু হেতু ভাৰতীয় লেজেন্ড হয় বুলি কৈছে tea was first drunk in China টি পোন প্ৰথমে চাইনাতে খোৱা হৈছিল ৰাজবীৰে আৰু কৈছিল as far back as 2700 BC খ্ৰীষ্টপূৰ্বৰ আগত বা খ্ৰীষ্টপূৰ্বৰ পৰাই মানে 27 BC 100 BC আগৰ পৰাই মানে চাইনাৰ কোন প্ৰথমবাৰৰ বাবে চাহ খোৱা হৈছিল বুলি কৈছে in fact words such as tea আৰু চাহৰ যেটো আমি প্ৰকৃততে চাহৰ যিবিলাক শব্দ যেনেকুৱা চাই আৰু চিনি সেইবিলাক মানে চাইনিজৰ শব্দ হয় বুলি কৈছে tea came to Europe only in the 16th century আৰু 16th century হে চাহ ইউৰোপলৈ আহিছিল বা বিয়পি পৰিছিল and was drunk more as medicine than as beverage আৰু চাহটো মানে কি হিচাপে ব্যৱহাৰ কৰিছিল বেভাৰেজ হিচাপে পনীয় দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা নাছিলে বৰঞ্চ মেডিচিন হিচাপেহে ব্যৱহাৰ কৰা হৈছিল আশা কৰো তোমালোকে বুজি পাইছা The train clattered in Mariani Junction the clattered মানে ডাঙৰকে শব্দ হোৱা তাৰ মানে মৰিয়ানি জংচন আহি পালে
ট্ৰেইন ৰখিলে ট্ৰেইন যেতিয়া ষ্টেচনত ৰখিবলৈ ধৰে তেতিয়া এটা ডাঙৰ শব্দ হয় সেই কথাটো কৈছে ক্লেটাৰ্ড বুলি The boys collected their luggage আৰু প্ৰাঞ্জল আৰু ৰাজবীৰে তেওঁলোকৰ নিজৰ নিজৰ যিবিলাক লাগেজ আছিলে যিবিলাক নিজৰ বস্তু বাহিনীখিনি ললে push their way to the crowded platform আৰু সেই ভিৰৰ যি ভিৰ আছিলে সেই প্লেটফৰ্মটো যেতিয়া ট্ৰেইন ৰখি বহুত মানুহ নামি আহে বা বহুত মানুহ উঠি যায় গতিকে ভিৰ আছিলে সেইবিলাকৰ মাজত নিজৰ ৰাস্তা ললে আৰু প্ৰাঞ্জল parents were waiting for them প্ৰাঞ্জলৰ দেউতাকে তেওঁলোকৰ বাবে ৰখি আছিলে ষ্টেচনৰ ৰিচিভ কৰিবলৈ তেওঁলোকক soon they were driving towards ডেকিয়াবাৰী তাৰ পাছত তেওঁলোক একলগ হ'ল গাড়ীত উঠিল আৰু ডেকিয়াবাৰী the tea garden managed by প্ৰাঞ্জল's father আৰু যিখন চাহ বাগিচা প্ৰাঞ্জল দেউতাৰ মেনেজাৰ হিচাপে কাম কৰি আছিলে সেইখনৰ নাম হ'ল ডেকিয়াবাৰী টি গাৰ্ডেন আৰু তালৈ তেওঁলোক যাত্ৰা আৰম্ভ কৰিল An hour later, the car veered sharply off the main road. 1 ঘণ্টামান যোৱাৰ পিছত তেওঁলোকে কি কৰিলে veered sharply মানে হঠাতে তীব্ৰভাৱে দিশ সলনি কৰা মেইন ৰোডৰ পৰা মানে সাইডৰ ফালে তীব্ৰভাৱে গতিটো সলনি কৰিলে They crossed a cattle bridge আৰু অকমান গৈ তেওঁলোকে এটা cattle bridge অহা যোৱা কৰিব পৰা সৰু গাড়ী আদি এনেকৈ এটা ব্ৰিজ পাৰ হ'ল and entered ডেকিয়াবাৰী টি ষ্টেট আৰু তাৰ পাছত তেওঁলোকে ডেকিয়াবাৰী টি যিটো বাগিচা বা গাৰ্ডেন সেই গাৰ্ডেন আহি পালে on both sides of the gravel road আৰু সেই ৰাস্তাটো পকীৰ নাছিলে মানে সৰু সৰু পাথৰৰ মানে গ্ৰেভেল ৰোড মানে কংকৰীয়া পথ বুলি আমি কোৱা হয় যেটো সৰু সৰু পাথৰ পেলাই ৰাস্তা বনোৱা হয় দুই ৰাস্তাৰ দুই পাৰে মানে ইপাৰে সিফালে খুফালে বাওফালে কি হয় একৰ আপোন একৰ অফ টি বুচেস মানে চাহৰ খেতি আছিল দুই ফালে ৰাস্তাৰ মানে all nearly prone to the same height আৰু সকলো চাহ গছবোৰ সমানে মানে সেম সাইজত আছিল সমানে কটা গৈছিল groups of tea pluckers যিবিলাক চাহ বুটলে তেওঁলোকৰ দল দল হিচাপে মানে গ্ৰুপছ আছিলে with bamboo basket on their backs তেওঁলোকৰ পিঠিত মানে বাহৰ বাস্কেট এডাল উলমি ৰাখিছিল বা লৈছিলে wearing plastic aprons আৰু প্লাষ্টিকৰ মানে পোছাক দি লৈছিল aprons মানে যেনেবা আমি কিচেনত সোমালে আমি এটা বেলেগ এটা কাপোৰ aprons এটা পিন্ধো বেলেগ মানে ৰন্ধা বঢ়া কৰোতেও মানে আমি তাতে বেলেগ এটা কাপোৰ পিন্ধা হয় সেইটো aprons বুলি কোৱা হয় ঠিক তেনেকৈ চাহ সিঙাৰ কাৰণে তেওঁলোকৰো এটা প্লাষ্টিকৰ aprons দিয়া হয় সেইটো লগাই ললে were plucking the newly sprouted leaves আৰু তেওঁলোকে নতুন নতুন যিবিলাক পাত মানে মিলিছে বা গজিছে সেইবিলাক ছিঙিছে আশা কৰো বুজি পাইছা Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass আৰু প্ৰাঞ্জল দেউতাকে গাড়ী যিখন গাড়ী তেওঁলোকে এতিয়াও ঘৰ পোৱাই নাই ৰাস্তাতে আছে আৰু যেতিয়া গৈ আছিলে তেতিয়া এটা ট্ৰেক্টৰ আহিছিল আৰু ট্ৰেক্টৰত মানে যিটো ট্ৰেইলৰ আছিলে পিছফালে যিটো বডি তাত মানে পুৰা লোড হৈ আছিলে চাপ আৰু সেইখিনি মানে পাৰ হৈ যোৱাৰ কাৰণে তেওঁ লাহে লাহে গাড়ী স্পীডটো কমাই দিছিলে This is the second frost or sprouting period isn't it Mr. Barua ৰাজবীৰা তেতিয়া ৰাজবীৰে খুদিলে প্ৰাঞ্জলৰ দেউতাকক যে মিষ্টাৰ বৰুৱা এয়া দ্বিতীয়বাৰৰ বাবে মানে নতুনকৈ পাত গজা সময় নহয় জানো বা সেকেন্ড ফ্ৰষ্ট অৰ স্প্ৰাউটিং period মানে একেই কথা দ্বিতীয়বাৰৰ বাবে গজালি মেলি নতুনকৈ দ্বিতীয়বাৰৰ বাবে যিটো পাত ছিঙা সেইটো বছৰত হয়তো দুবাৰ ছিঙে প্ৰথমটো আৰু দ্বিতীয়টো ছিঙাটো মানে কেতিয়াৰ পৰা কেতিয়ালৈকে ছিঙে চোৱা it lasts from May to July আৰু এইটো মে মাহৰ পৰা আৰম্ভ কৰি জুলাই মাহলৈকে চলে আৰু and yields the best tea আৰু সেই সেকেন্ড ফ্লাষ্ট যেতিয়া হয় বা সেকেন্ড পিৰিয়ডত যিবিলাক মানে পাত ছিঙে সেই পাতৰ পৰাহে তাইতকৈ মানে ভাল যিটো চাহ সেই চাহটো উৎপাদন হয় বা প্ৰস্তুত হয় You seems to have done your homework before coming Pranjal's father said in surprise প্ৰাঞ্জল দেউতাকে আচৰিত হৈ মানে ৰাজবীৰ ইমান যে কথা গম পাই চাহৰ বিষয়ে সেয়ে আচৰিত হৈ তেওঁ কৈছে যে হয়তো তুমি অসমলৈ অহাৰ আগত ধুনীয়াকৈ চাহৰ বিষয়ে অধ্যয়ন কৰি আহিছা Yes, Mr. Barua,
হয় মিষ্টাৰ বৰুৱা বুলি ক'লে ৰাজবীৰে তেওঁ মানিলে বাট আই হোপ টু লাৰ্ণ মাচ মোৰ ৱাইল আই এম হিয়াৰ কিন্তু মই আৰু বেছি জানিব বিচাৰো চাহৰ বিষয়ে যিমান দিন তেওঁ ইয়াত অসমত থাকিব বা তেওঁ তাত থাকিব সিমান দিন মানে তেওঁ চাহৰ বিষয়ে আৰু নতুন নতুন কথা জানিব বিচাৰে বুলি কৈছে ইমানখিনি আছিলে পাঠটো আশা কৰো তোমালোকে ভালকে বুজি পাইছা কিবা যদি অসুবিধা হয় জনাবা আৰু কেনেকে লাগিছে এইটো কমেন্টৰ জৰিয়তে জনাবা সিহঁতে এৰিলো ধন্যবাদ